আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্ন শৰীৰৰ কাঠ আচিনাত কি ব্যৱহাৰ কৰিলে এসপ্তাহতে নাইকিয়া হৈ যায় আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ চন্দন বি নেমুৰ ৰস সি এলোভেৰা বা ছালকুঁৱৰী ডি চকৰ মাটি শুদ্ধ উত্তৰ বিকল্প সি এলোভেৰা বা ছালকুঁৱৰী পৰৱৰ্তী প্ৰশ্ন ৰাতি বেছি দেৰিলৈকে জাগি থাকিলে কি ক্ষতি হয় আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ মগজুৰ শক্তি হ্ৰাস হয় বি সৌন্দৰ্য হ্ৰাস হয় সি মানসিক সমস্যা বৃদ্ধি হয় ডি উচ্চ ৰক্তচাপ বৃদ্ধি হয় শুদ্ধ উত্তৰ বিকল্প এ বি চি আৰু ডি সকলোবোৰ পৰৱৰ্তী প্ৰশ্ন পৃথিৱীৰ কোনখন দেশক সাপৰ দেশ বুলি কোৱা হয় আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ ভাৰত বি নেপাল চ ব্ৰাজিল ডি আৰ্জেণ্টিনা শুদ্ধ উত্তৰ বিকল্প চি ব্ৰাজিল শেষ প্ৰশ্ন ৰাতি শোৱাৰ আগতে কি খালে টোপনিৰ সময়ত হাৰ্ট এটেক নহয় আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ চাহ বি পানী চি কফি ডি চৰ্বত শুদ্ধ উত্তৰ বিকল্প বি পানী যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো সাবস্ক্ৰাইব কৰি লাইক আৰু ধুনীয়া কমেন্ট এটা কৰি দিব জয় আই অসম।